নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পুনৰ স্পষ্ট প্ৰত্যাহ্বান কৰা দেখিবলৈ পোৱা গৈছে। আমচুৰ সভাপতিগৰাকীয়ে স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰি কৈছে যে আমচুৰ যি প্ৰতিবাদ সেই প্ৰতিবাদক ৰোধ কৰিব নোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দিল্লীত আমচুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। আৰু এই সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰে কি কৈছে লৈ আহিছোঁ সবিশেষ। জনাই আছো টাইমেট বিগ ব্ৰেকিং। আমচুৰ উচ্ছেদ বিৰোধী প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্পষ্ট প্ৰত্যাহ্বান। আৰু আজি ৰাজধানী দিল্লীত আমচুৰ সৈতে শ শ মুছলমানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু দিল্লীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমচু। আৰু স্পষ্টভাৱে আমচুৱে সকীয়াই দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ৰাজধানী দিল্লীত উচ্ছেদৰ বিৰুদ্ধে শক্তি দেখুৱাব হাজাৰ হাজাৰ মুছলমানে। দিল্লী কঁপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ সংখ্যালঘু। আমচুৰ সৈতে একত্ৰিত হৈছে দেশৰ সকলো মুছলমান সংগঠন আৰু খিলঞ্জীয়া মুছলমানৰ স্বাৰ্থত তেওঁলোকে মাত মাতিব। উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা কৰিছে আমচুৱে। যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক বুলি উল্লেখ কৰিছে আমচুৱে। আৰু উচ্ছেদিতক যদি ভূমি প্ৰদান নকৰে তেন্তে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। যি পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবে চৰকাৰে উচ্ছেদ চলাইছে। জাতি মাতৃ ভেটিৰ কথা কোৱা চৰকাৰে আদানী আম্বানীক সন্তুষ্ট কৰাৰ বাবে উচ্ছেদ চলোৱা বুলিও অভিযোগ উত্থাপন উঠিছে। আৰু 17 তাৰিখে অৰ্থাৎ কাইলৈ দেশৰ সকলো মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমচু। আৰু চৰকাৰলৈ স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যে আমচুৱে যি উচ্ছেদৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছে সেই প্ৰতিবাদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্তব্ধ কৰিব নোৱাৰে বা ৰোধ কৰিব নোৱাৰে। আৰু আজি ৰাজধানী দিল্লীত ৰাজ্য চৰকাৰে যি উচ্ছেদ চলাইছে তাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আমচুৱে। কিছু সময় পিছতেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু টাইমেটত আমি সবিশেষ দেখুৱাম। কিন্তু বৰ্তমান সময়ত এটা ডাঙৰ মন্তব্য আহি পৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে আমচুৱে যি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়া সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীয়ে ৰোধ কৰিব নোৱাৰে। আমচুৱে মুছলমানৰ স্বাৰ্থত মাত মাতি যাব বুলি উল্লেখ কৰিছে। আৰু যদিহে এই অমানৱীয় উচ্ছেদ বন্ধ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলা হ'ব। ৰাজ্যত দেখিবলৈ পাইছিলে ৰাজ্যত শেহতীয়াকৈ বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আমচুৰ লগত হাজাৰ হাজাৰ সংখ্যালঘুৱে ৰাজপথ কঁপাইছিলে। ৰাজ্যৰ বিভিন্ন প্ৰান্ত কঁপোৱা পৰিলক্ষিত হৈছিলে। আৰু আজি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমচুৱে দিল্লীত সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। লগত থাকিব দেশৰ সকলো মুছলমান সংগঠন। ডাঙৰ খবৰ যে দেশৰ সকলো মুছলমান সংগঠনৰ সৈতে লগ হৈ ৰাজ্য চৰকাৰে যি উচ্ছেদ চলাইছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আমচুৱে। আৰু দিল্লীৰ পৰাই পোনপটীয়াকৈ ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে যে আমচুৱে যি উচ্ছেদ বিৰোধী আন্দোলন কৰি আছে সেয়া সম্পূৰ্ণৰূপে বা কোনো পধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰোধ কৰিব নোৱাৰে। আমাৰ শক্তি আছে, সংখ্যালঘুৰ শক্তি আছে আৰু সেই শক্তি আমি আজি দেখুৱাম বুলি উল্লেখ কৰিছে আমচুৰ সভাপতিগৰাকীয়ে। ডাঙৰ খবৰ আহি পৰিছে কিয়নো আজি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজধানী দিল্লী কঁপোৱাৰ কথা কৈছিলে আমচুৱে। আৰু আজি ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো প্ৰস্তুতি। আৰু হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ দেশৰ সকলো মুছলমান সংগঠনক লগত লৈ আমচুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজধানী দিল্লী কঁপোৱাৰ হুংকাৰ কৰিছিলে। আৰু তাৰ মাজতে এটা ডাঙৰ খবৰ আহিছে, ডাঙৰ মন্তব্য আগবঢ়াইছে যে আমচুৱে যি প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদ কোনো পধ্যেই ৰোধ কৰিব নোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ। আমচুৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে যি অমানৱীয় উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে আমি মাত মাতি যাম। সংখ্যালঘুৰ নিৰাপত্তা, সংখ্যালঘুৰ অধিকাৰৰ কাৰণে আমি মনে মনে নাথাকোঁ, কিয়নো ৰাজ্য চৰকাৰে যি উচ্ছেদ চলাইছে সেয়া
সম্পূৰ্ণৰূপে অমানৱীয়, সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে আমাক উচ্ছেদ কৰা হৈছে আৰু আমি চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰোঁ বুলি উল্লেখ কৰি পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমচুৰ প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে। যিমানেই চেষ্টা কৰক আমচুৱে সংখ্যালঘুৰ সৈতে থাকিব, আমচুৱে সংখ্যালঘুৰ হকে মাত মাতি যাব বুলি উল্লেখ কৰিছে। আমাৰ ওচৰত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে। পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আজি আমি এটা বৃহৎ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিনিধি দল দিল্লীলৈ ৰাওনা হৈছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে সক্ৰিয়ভাৱে সংখ্যালঘুসকলৰ ওপৰত বৰ অত্যাচাৰ চলাই আছে আৰু শেহতীয়াভাৱে উচ্ছেদৰ নামত যি কাণ্ডবিলাক কৰি আছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এই কাণ্ডবিলাক বন্ধ কৰক, কাৰণ যিসকল মানুহক আপুনি উচ্ছেদ কৰি আছে এইসকল মানুহ ভাৰতীয় নাগৰিক, এইসকল মানুহ অসমৰ বাসিন্দা, এইসকল 70-80 বছৰ আগৰ পৰা NRCৰ নাম থকাৰ আগৰ পৰাই তেওঁলোকে এই অঞ্চলবিলাকত বসবাস কৰিছে, বিভিন্ন গৰাখহনীয়াৰ কবলত পৰি। সেইসকল মানুহক আজি ভূমিৰ পট্টা বিচাৰিছিলে, আজি বসুন্ধৰাত তেওঁলোকে এপ্লাই কৰিছিলে, সকলো কেঞ্চেল কৰি দিয়া হৈছে। তেওঁলোকক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, পুঁজিপতিগতিক সন্তুষ্ট কৰিবৰ কাৰণে এই নিৰহী জনসাধাৰণক তেওঁলোকে চলাই আছে। এই যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব। যিসকল ভাৰতীয় নাগৰিকক, ভূমিহীন নাগৰিকক, যিসকল অসমৰ বাসিন্দাক তেওঁলোকে উচ্ছেদ কৰিলে, গৰাখহনীয়া পীড়িত মানুহখিনিক উচ্ছেদ কৰিলে, তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী আমি উত্থাপন কৰিছোঁ, ক্ষতিপূৰণ উত্থাপন কৰিছোঁ। দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে যি ধৰণে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ চলাই আজি বৃদ্ধাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলোকে মুকলি আকাশৰ তলত পেলাই দিছে। আজি শিশুৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। আজি মহিলাসকলৰ ওপৰত অন্যায় কৰা হৈছে। এই অন্যায় অত্যাচাৰবিলাক বন্ধ কৰাৰ কাৰণে আজি আমি দিল্লীলৈ গৈ আছোঁ। অহা 16 তাৰিখে দিল্লীত এক প্ৰবল প্ৰতিবাদ হ'ব আৰু 17 তাৰিখেও দিল্লীত আমি এটি আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ, য'ত আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। স্পষ্টকৈ উল্লেখ কৰিছে যে আমচুৰ যি উচ্ছেদ বিৰোধী প্ৰতিবাদ, সেই প্ৰতিবাদ ৰোধ কৰিব নোৱাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আমচুৰ সৈতে হাজাৰ হাজাৰ মুছলমানে আৰু লগত থাকিব দেশৰ সকলো মুছলমান সংগঠন। আৰু দিল্লীৰ পৰাই ৰাজ্য চৰকাৰক স্পষ্টভাৱে সকীয়াই দিব যে আমচুৰ তথা সংখ্যালঘুৰ শক্তি কিমান। আৰু দিল্লীত সংখ্যালঘুৱে শক্তি দেখুৱাব, সকলো সংখ্যালঘুক একত্ৰিত কৰি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু কিছু সময় পিছতেই সমগ্ৰ ৰাজধানী কঁপাই তুলিব আমচুৱে। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমচুৰ সন্দৰ্ভত এক মন্তব্য কৰিছিল যে আমচুৱে যদি জংগী আন্দোলন কৰে তেন্তে আমিও জংগী আন্দোলন কৰিম। কিন্তু তাৰ প্ৰত্যুত্তৰ দি আমচুৰ সভাপতিগৰাকীয়ে কৈছিল যে আমি ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু শেহতীয়াকৈ ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল আমচুৱে। বিলাসীৰ পৰা দেখিবলৈ পাইছিলে কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু তাৰ পিছতেই পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছে আমচুৱে। স্পষ্টকৈ উল্লেখ কৰিছে যে আমচুৱে যি প্ৰতিবাদ কৰিছে সেয়া ৰোধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। আৰু যদি উচ্ছেদ বন্ধ নহয় তেন্তে ইয়াতকৈও জংগী আন্দোলন কৰা হ'ব। আৰু তাৰ পিছত যদি ৰাজ্যত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে সম্পূৰ্ণৰূপে দায়ী হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পোনপটীয়াকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই কথা উল্লেখ কৰিছে। আমাৰ ওচৰত মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আজি আমি এটা বৃহৎ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিনিধি দল দিল্লীলৈ ৰাওনা হৈছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে সক্ৰিয়ভাৱে সংখ্যালঘুসকলৰ ওপৰত বৰ অত্যাচাৰ চলাই আছে আৰু শেহতীয়াভাৱে উচ্ছেদৰ নামত যি কাণ্ডবিলাক কৰি আছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এই কাণ্ডবিলাক বন্ধ কৰক, কাৰণ যিসকল মানুহক আপুনি উচ্ছেদ কৰি আছে এইসকল মানুহ ভাৰতীয় নাগৰিক, এইসকল মানুহ অসমৰ বাসিন্দা, এইসকল 70-80 বছৰ আগৰ পৰা NRCৰ নাম থকাৰ আগৰ পৰাই তেওঁলোকে এই অঞ্চলবিলাকত বসবাস কৰিছে, বিভিন্ন গৰাখহনীয়াৰ কবলত পৰি। সেইসকল মানুহক আজি ভূমিৰ পট্টা বিচাৰিছিলে, আজি বসুন্ধৰাত তেওঁলোকে এপ্লাই কৰিছিলে, সকলো কেঞ্চেল কৰি দিয়া হৈছে। তেওঁলোকক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, পুঁজিপতিগতিক সন্তুষ্ট কৰিবৰ কাৰণে এই নিৰহী জনসাধাৰণক তেওঁলোকে চলাই আছে। এই
যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব। যিসকল ভাৰতীয় নাগৰিকক, ভূমিহীন নাগৰিকক, যিসকল অসমৰ বাসিন্দাক তেওঁলোকে উচ্ছেদ কৰিলে, গৰাখহনীয়া পীড়িত মানুহখিনিক উচ্ছেদ কৰিলে, তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী আমি উত্থাপন কৰিছোঁ, ক্ষতিপূৰণ উত্থাপন কৰিছোঁ। দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে যি ধৰণে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ চলাই আজি বৃদ্ধাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলোকে মুকলি আকাশৰ তলত পেলাই দিছে। আজি শিশুৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। আজি মহিলাসকলৰ ওপৰত অন্যায় কৰা হৈছে। এই অন্যায় অত্যাচাৰবিলাক বন্ধ কৰাৰ কাৰণে আজি আমি দিল্লীলৈ গৈ আছোঁ। অহা 16 তাৰিখে দিল্লীত এক প্ৰবল প্ৰতিবাদ হ'ব আৰু 17 তাৰিখেও দিল্লীত আমি এটি আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ, য'ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সামাজিক সংগঠনৰ নেতৃবৰ্গ, আইনজ্ঞ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। তাতেও অসমৰ সংখ্যালঘুৰ ওপৰত যে আৰু অত্যাচাৰ চলোৱা হৈছে, এটা পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ যে অসমত মুছলমানসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে, এই কথাবিলাক উত্থাপন কৰা হ'ব আৰু এই কথাবিলাক উত্থাপন কৰি প্ৰবল প্ৰতিবাদ কৰা হ'ব। যদি তাৰ পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আন্দোলন বা এই কথাবিলাক যদি নুশুনি যদি সংখ্যালঘুৰ ওপৰত এই ধৰণৰ অত্যাচাৰ চলাই থাকে, আমি অসমত আহিও এক বৃহৎ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ বাবে যদি কোনো